হেল্ল' ৱেলকাম বেক টু মাই চেনেল। আজি আৰু এটা নতুন ভিডিঅ' লৈ আজি মই লৈ আহিছোঁ টপ 5 মুভিজ এণ্ড শ্ব'জ ৰিচেণ্ট ৰিলিজেছ অফ 2025। ঠিক আছে, 5টা মুভি আৰু ছিৰিজৰ আপোনালোকে নাম্বাৰ 1টো মিছ নকৰিব। চ' ভিডিঅ'টো শেষলৈকে চাব। ঠিক আছে, চ' নাম্বাৰ 5ত আছে চুজেল ছিজন 1 এণ্ড 2। এমেজন প্ৰাইমত পাই যাব। ঠিক আছে, ক্ৰিয়েটেড বাই পুষ্কাৰ এণ্ড গায়ত্ৰী। মানে যোনে আপোনাৰ বিক্ৰম বেদা অৰিজিনেল আৰু লগত বলিউডতো বনাইছিলে, সেহেঁতি বনাইছে এই ছিৰিজটো। মানে কেলৈ কৈছোঁ, ছিজন 2টো ৰিচেণ্ট মানে আপোনাৰ ৰিলিজ দিছে এমেজন প্ৰাইমত। ছিজন 1টো হৈ গ'ল বহুত বছৰ আগতে, 2021 চাগে ৰিলিজ দিয়া। বাট যোনে যোনে নাই চোৱা মানে ছিজন 1 ছিজন 2 লগতে চাব পাৰে। এনেকুৱা বঢ়িয়া ছিৰিজ হয়, এনেকুৱা থ্ৰিল মানে আপোনাৰ লাষ্ট এপিছডলৈকে আপুনি মানে একদম সেই থ্ৰিলটো পুৰা পাই থাকিব। মানে মাইণ্ড ব্লয়িং ছিৰিজ কৈছোঁ ন, আপুনি মানে ভাবিয়ে নাপাব কি হৈ আছে। একচুৱেলি এটা মাৰ্ডাৰ ইনভেষ্টিগেশ্যন হয় ছিৰিজটো। ঠিক আছে, কিন্তু মানে এক্সপেক্ট কৰিব নোৱাৰে। আৰু ছিজন 1ৰ পৰা ছিজন 2 লগত যি বঢ়িয়াকৈ মানে কানেক্ট কৰিছে, মানে আপোনালোকক কি ক'ম মানে। চ' মানে মই এই ছিৰিজটো আপোনালোকক ৰেকমেণ্ড কৰিম। যোনে যোনে নাই চোৱা সিহঁতৰ কাৰণে বনাছ হৈ যাব। ছিজন 1 আৰু ছিজন 2 লগতে চাব। এমেজন প্ৰাইমত হিন্দীটো বঢ়িয়াকৈ এভেইলেবল আছে। ঠিক আছে, নেক্সট নাম্বাৰ 4 এটা তামিল মুভি হয় চাবদাম বুলি, যোনটো আপুনি হিন্দীটো পাই যাব। অলপ ইণ্টাৰনেটৰ যোগাৰ লগাই চাই ল'ব পাৰিব, নহ'লে হলত লাগি আছে। ঠিক আছে, চাবদাম এটা হৰৰ মুভি হয়। বাট ইয়াত টুইষ্ট এইটো হয়, ইয়াত মানে আফটাৰ কি ক'ম মানে, হলিউডতো আপুনি যেনেকুৱা ঘোষ্ট বাষ্টাৰ কিবা কিবি যোনে পেৰানৰ্মেল এক্টিভিটি মানে ভূত ধৰিব যায় ন, তো এইটো এনেকুৱাই হয়। খালি ইয়াত ভইচৰ মানে চাবদাম ভূতৰ ভইচ শুনি কিনে ভূত ধৰে। চ' মানে মুভিটো একদম ইউনিক লাগিলে। আৰু আদি আছে এজ এ লিড এক্টাৰ, কিন্তু মুভিখনো থ্ৰিলাৰ হয়, হৰৰ থ্ৰিলাৰ। মজা মুভি হয়, মানে আপুনি একদম এজ অফ দ্য চিট এক্সপিৰিয়েঞ্চ পাব লাষ্টৰ এণ্ডিংলৈকে। চাই ভাল লাগিলে। চ' সেইকাৰণে মই এই মানে মুভিখন নাম্বাৰ 4ত থৈছোঁ। মুভিটো হয় তামিল, বাট হিন্দীটো ডাব হৈ আহিছে। চ' আৰামছে চাব পাৰিব। আৰু ইয়াত যিবোৰ লোকেশ্যন দেখাইছে আৰু যিটো মানে কলেজ ইয়াৰ যিবোৰ মানে চিনেমেটোগ্ৰাফি একদম বঢ়িয়া। আৰু মেইন ইয়াৰ যিটো মানে থিমটো হৈ গ'ল মানে এনেকুৱা বলিউডতো এনেকুৱা নাই। মানে ইয়াৰ যিটো থিমটো ধুনীয়া একদম, যোনটো আদি একদম পুৰা মাইক চাইক লৈ যেনেকৈ গছ ধান কৰোঁতে মানুহবোৰে যে লৈ যায়। চ' একদম চব বস্তু ইয়াত ধুনীয়াকৈ দেখাইছে। চ' সেইটোত একো মিছ নাই কৰা। ডিটেইলিঙত পুৰা হেৰি আপোনাৰ খৰচ কৰিছে। মুভিটো যেতিয়া শেষ হৈ যায় মানে দেখায় মুভিটো কাৰ ষ্টৰী লৈ মানে আপোনাৰ থিমটো পাইছে। চ' বেষ্ট অন মানে যিবোৰ ৰিয়েলিটিৰ লগত যেতিয়া এটা মুভি এটা বনায়, তাক মিলাই মেলি কেনে ষ্টৰী এটা ক্ৰিয়েট কৰে, তো সেই মুভিটো চাই ভাল লাগে। কি এইটো বেষ্ট অন ট্ৰু ইভেণ্টছ বুলি নকওঁ, বাট ইনস্পায়াৰ্ড হৈ যায় আৰু ট্ৰু ইভেণ্টছৰ। ঠিক আছে, চ' নাম্বাৰ 4 গ'জ টু চাবদাম। নাম্বাৰ 3টো হৈছে ড্ৰেগন। এইটো এটা তামিল মুভি হয়, বাট এতিয়া আপোনাৰ আকৌ ৰিলিজ দিছে হিন্দীত হলত, ৰাইজ অফ দ্য ড্ৰেগন বুলি। ঠিক আছে, ইয়াত মেইন লিড আছে প্ৰদীপ ৰংগনাথন, যাৰ বহুত একদম মানে এটা ভাল ডাইৰেক্টৰ হয়। নিজে লিড এক্টৰো কৰিছিলে ৰিচেণ্ট মুভি এটা লাভ টুডে বুলি, য'ৰ এতিয়া ৰিমেকো ওলাই গ'ল। আমিৰ খানৰ পুতেক থকাটো লাভিয়াপা, কিন্তু ফ্লপ গ'ল কেলেকি অৰিজিনেল চবে চাই ল'লে উইথ ইংলিছ ডাব। তো সেই ল'ৰাটো ইয়াত এজ এ লিড এক্টৰ আছে। এইটো মুভিটোৰ ষ্টৰিটো হয় কলেজ লাইফত মানে যেতিয়া মানে বেক লাগি যায়, বেক লাগি মানে পঢ়া লিখা বাদ দিয়ে। বাট লাইফত সেই বেকটো উঠাবলৈ যিটো ছেকেণ্ড চান্স এটা পায়, তো কি কৰে এই হিৰোটোৱে, তাৰ লাভ ফেইলাৰ, ফেমিলি ইছ্যুজ, ইয়াত চব বস্তু আৰু এতিয়া গুড টপিক। মানে আপুনি এই মুভিখন এনজয় কৰিব পাৰিব। এনেকুৱা ধুনীয়া মুভি হয়, মানে মোৰ একদম দিল খুচ হৈ গ'ল। আৰু এনেকুৱা টপিক লৈ মুভি বনালে ভাল লাগে। মানে মৰেল আছে মুভিটোত, একচুৱেলি এটা মৰেল আছে। চ' সেই মৰেলটোৰ কাৰণে আপোনালোকে এই মুভিখন চাব পাৰে। ঠিক আছে, হলত লাগি আছে এতিয়া এই হিন্দী ডাবত, নহ'লে আপোনালোকে ইণ্টাৰনেট যোগাৰ লগাই চাব পাৰে। ঠিক আছে, চ' নাম্বাৰ 3 গ'জ ফৰ দ্য মুভি ড্ৰেগন। এইটো মাষ্ট ৱাচ হয় নাম্বাৰ 3টো। ঠিক আছে, নাম্বাৰ 2 আছে এটা এনিমেটেড মুভি। ঠিক আছে, যোনটোৱে অস্কাৰ নমিনেটেড হৈছে, ফ্ল' বুলি। আৰু মুভিটো যেতিয়া মই চালোঁ আৰু মানে খুচৰিলৈ গম পালোঁ, এইটো মুভিটো জাষ্ট এটা AI ছফ্টৱেৰ দি কিনে বনাই দিলে, যিটো অস্কাৰ পাই গ'ল। আৰু মুভিটোত মানে একো আপোনাৰ
কথা বতৰা একো নাই, জাষ্ট পিয়ৰ চাউণ্ড আছে। এনিমেলছৰ পানীৰ হয়, কুকুৰে ভোকা, মেকুৰী মিয়াও বা যিমান ইয়াত জন্তুবোৰ ইউজ হৈছে, পুৰা ৰ' চাউণ্ড মানে একদম জংঘল দেখায়। জংঘল এটাত মেকুৰী এটা কেনেকৈ ছাৰ্ভাইভ কৰে যেতিয়া বানপানী হৈ যায়, আৰু মেকুৰীটোৰ লগত তাৰ যিমান মানে কুকুৰ চুকুৰ কিবা কিবি ধেৰ থাকে, সেইবোৰ কেনেকৈ ছাৰ্ভাইভ কৰে মুভিটোৰ ওপৰত, সেইটোৰ ওপৰত হয়। আৰু এই মুভিটো আপোনালোকক ৰেকমেণ্ড কৰিছোঁ, মানে যেতিয়া আপোনালোকে এনিমেশ্যনটো ইয়াৰ চাব আৰু ষ্টৰিটো বুজি পাব, মানে আপুনি সোমাই যাব। এটা ইমান ধুনীয়া এটা এনিমেশ্যন মুভিও মানে ইমান এটা ডাঙৰ ইম্পেক্ট দিব পাৰে নহয়, এনেই অস্কাৰ নাই পোৱা মানে মুভিখন আপোনালোকে চাব। এইটো আপোনাৰ ইণ্টাৰনেটৰ যোগান লগাই ডাউনলোড কৰি চাব পাৰে, ঠিক আছে। বাট হোৱাট এ মুভি, মানে হোৱাট এ মুভি, ইমান ধুনীয়া এটা মুভি নহয়, মানে দিল খুচ হৈ যাব, ফিল গুড মুভি হয়, ঠিক আছে। চ' নাম্বাৰ 2 ফ্ল' বুলি এনিমেটেড মুভি হয়। এই মুভিটো মোৰ নাম্বাৰ 2 লিষ্টত গৈছে, ঠিক আছে, ৰিচেণ্ট। আৰু আপোনালোকে প্লিজ মই ৰেকমেণ্ড কৰিছোঁ, ডাঙৰ সৰু চবেই চাব পাৰে, বহুত ধুনীয়া মুভি। চ' নাম্বাৰ 2 গ'জ ফৰ ফ্ল'। নাম্বাৰ 1ৰ মুভি ভাই চাব, আকৌ মালায়াম ইণ্ডাষ্ট্ৰি দেই। চ' যোনে যোনে চেনেলত আছে প্লিজ বেয়া চাই নাপাব, কি কৰিম আৰু, মালায়াম ইণ্ডাষ্ট্ৰি এনেকুৱা বেংগাৰ মুভি লৈ আহে, ঠিক আছে। এইটো আপোনাৰ ৰিচেণ্টলি জিঅ' হটষ্টাৰত ৰিলিজ হৈছে। পনমেন চব লেংগুৱেজত পাই যাব, হিন্দী, তামিল, মালায়ালম, খালি অৰিজিনেল লেংগুৱেজ হয় মালায়ালম, য'ত আছে আপোনাৰ আকৌ এগেইন বাচিল জোচেফ। এই এক্টাৰটো মানে কি ক'ম আৰু, এটা পিকত আছে, পিকত এনেকুৱা মুভি, ইয়াৰ চিলেকশ্যন, ইয়াৰ স্ক্ৰিপ্ট চিলেকশ্যন মানে কি ক'ম আৰু, আল্টিমেট। মুভিটো আৰম্ভ হয় মানে কি হয়, বাচিল জোচেফ এই মুভিটোত আপোনাৰ বিয়া ঘৰত মানে সোণবোৰ আপোনাৰ হেৰিত দিয়ে, মানে কি ক'ম আৰু, ধাৰত দিয়ে, এদিনৰ কাৰণে বা 12 ঘণ্টাৰ কাৰণে সোণটো দিব। সোণটো বোলে আপোনালোকে বিয়াত যিটো পইচা উঠে সেইটো বোলে সোণৰ দামটো ওলাই গ'লে সি পইচাটো লৈ গুচি যায়, নহ'লে যদি আধা পইচা হৈ গ'লে মানে আপোনাৰ সি আধা সোণটো লৈ গুচি যাব, যিমান বোলে 10 তোলা, 25 তোলা, 20 তোলা যিমান সোণ। এনেকুৱা কনচেপ্টটো মানে কি ক'ম, এনেকুৱা ইউনিক মানে ভবাই নাই। তাৰপিছত আপোনাৰ যেতিয়া ইয়াত মানে বিয়া তাত সেই সোণটো দিয়ে, তো সোণটো ছোৱালীজনী পিন্ধি থৈ গুচি যায়। তাৰপিছত সেই সোণটোক পাবলৈ কাৰণে সি কি লেভেলত যায়, কি কাণ্ড কৰি ফুৰে নহয়, সেইটো চাবলৈ মুভিটো আপোনালোকে জিঅ' ষ্টাৰত এতিয়া লগ ইন কৰিছোঁ, মা কচম কি চিনেমা হয় কৈছোঁ নহয়, পাগলা হৈ যাব মানে। বাচিল জোচেফৰ এক্টিং চাব, নাই কি ক'ম আৰু মানে। লগতে এই মুভিত মানে আপোনালোকে যদি ফাৱাদ ফাচিলৰ আৱেশন মুভিখন চাইছিলে, যে ফাৱাদ ফাচিলৰ লগৰ যোনটো থাকে যে, সেইটো সাজিন গপু তাৰ অৰিজিনেল নাম হয়, সিও এই মুভিটোত আছে। ইয়াত সি অলপ একদম গুণ্ডা টাইপ এক্টিং কৰিছে মানে, বাট তাৰো এক্টিঙৰ মানে চেলিউট কৰিব লাগিব, কি এক্টিং দে, কি এক্টাৰ হয় সি। এনেকুৱাকৈ সি সোমাই গৈছে একদম মানে এংগ্ৰি য়াং মেন। আৰু বাচিল জোচেফ আৰু সেই এংগ্ৰি য়াং মেনৰ যেতিয়া মানে সিহঁতৰ প্ৰব্লেমছবোৰ দেখায়, আৰু মানে কোনটো কাক দিলে ইমান দৰকাৰ, মানে চবৰ নিজৰ নিজৰ প্ৰব্লেম থাকে। আৰু মুভিটোৰ লগত আপোনালোকে নিজৰ লাইফটো ৰিলেটেড কৰি ল'ব, মানে মানুহে এটা পইচাৰ কাৰণে মানে কিমান তল পৰি যাব পাৰে, মানে সেই মুভিটো ইয়াতে আছে, ঠিক আছে। চ' নাম্বাৰ 1 গ'জ ফৰ পনমেন, মালায়ালম মুভি, হিন্দী ডাব, জিঅ' ষ্টাৰত চাই ল'ব পাৰিব। তো ভিডিঅ'তে ইয়াতে সামৰিলোঁ। এয়াই মোৰ টপ 5 ৰিচেণ্ট ৰিলিজেছ বেষ্ট মুভিকেইটা মুভিজ আৰু চিৰিজ আপোনালোকৰ আগত দি দিলোঁ। চ' আপোনালোকে ধুনীয়াকৈ ডাউনলোড চাউনলোড মাৰক আৰু মজাছে একেদিন এই মুভি আৰু চিৰিজকেইটা লুপ্ত উঠাওক, ঠিক আছে। বাকী ভিডিঅ'টো ইয়াতে সামৰিলোঁ দেই। এই চেনেলটোক লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি থাকিব। আৰু এনেকুৱা যদি মোৰ ৰেকমেণ্ডেশ্যন আৰু লাগে ভাল মুভি চিৰিজৰ, তেন্তে মোক কমেণ্টছত জনাব, ঠিক আছে। বাকী নেক্সট ভিডিঅ'লৈকে ৰৈ থাকক, তেতিয়ালৈকে বাই, লাভ ইউ, টেক কেয়াৰ, জয় অসম।